আন্তৰিক শ্ৰদ্ধা আৰু সংগ্ৰামী অভিনন্দন দিছিলোঁ। শিক্ষকসকল, আমাৰ মাজত এটা ভাল বিতৰ্ক এটা হৈ আছে বা মানুহবিলাকে ভাবি আছে যে আমি সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই মাননীয় শিক্ষামন্ত্ৰী মহোদয় বা যিখন আমাৰ কেবিনেট উপসমিতি আছে, এই উপসমিতিক আমি মেমৰিৰ নাম কিয় নিদিলোঁ? এই প্ৰসংগতে এই ভিডিঅ'টো বনাইছোঁ, আপোনালোকক জনাব বিচাৰিছোঁ। চাওক, আপোনালোকে বিভিন্ন সংগঠন, আমাৰ শিক্ষকৰ সংগঠন, হাইস্কুলৰ হওক, কলেজৰ হওক বা টিচাৰ হওক, এইসকলে ইতিমধ্যে মেমৰিৰ নাম দিছে। ইয়াৰ পৰা কিবা ভাল ৰিজাল্ট আহিছে জানো? এই মেমৰিৰ নামবিলাক কেৱল দিছে আৰু শিক্ষামন্ত্ৰী মহোদয়ে কৈছে যে আমি এইবিলাক তন্নতন্নকে পৰীক্ষা কৰি চাই আছোঁ। তন্নতন্নকে পৰীক্ষা কৰি আছোঁ আৰু চাই আছোঁটোৱে আমি জানো নিশ্চিত পাইছোঁ এই কথাটোত যে আমাৰ বিষয়বিলাক তাতে সন্নিৱিষ্ট হ'ব। মেইন কথাটো হ'ল আমি সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই চৰকাৰক প্ৰত্যাহ্বান জনাই আছোঁ। সমান্তৰালভাৱে আমাৰ সমস্যাসমূহৰ সমাধানৰ কাৰণে আমি দাবী জনাই আহিছোঁ। এনে মুহূৰ্তত আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়াই এই কেবিনেট কমিটিখন গঠন কৰিলে বা কেবিনেটত প্ৰাধিকৰণৰ সমস্যাটো সমাধানৰ সিদ্ধান্ত ল'লে, এই মুহূৰ্ততে আপোনালোকে দেখিছে যে যিসকল শিক্ষাগুৰুৱে বা যিসকল সংগঠনে বা সংস্থাই মাননীয় উপসমিতিখনক মেমৰিৰ নাম দিব গৈছে বা তেওঁলোকৰ লগত যাই ফটো উঠিছে, তেওঁলোক কোন মানুহ, তেওঁলোক ক'ত আছিল, তেওঁলোকৰ আমাৰ এই শিক্ষকৰ মানে আন্দোলনবিলাকত তেওঁলোকৰ ভূমিকা কি, এইবিলাক আমি সকলোৱে জানো। জানি উঠাৰ পিছতো আমি আচলতে তেওঁলোকৰ কথাটো এই কথাখিনি চৰকাৰেও গম পায় আৰু এই কথাটো কিন্তু সুবিধা লৈছে চৰকাৰে। এতিয়া চাওক, এই যিমানবিলাকে মেমৰিৰ নাম দিলে, মেমৰিৰ নামখন দি থৈ আহিল, কিন্তু তাৰ বিপৰীতে এখন মাইনাছ হৈছে নেকি বাৰু? এই যে মেমৰিৰ নাম দিলে, এই দাবীখিনি চৰকাৰে মানি ল'লে নে নল'লে বা কি দাবী জনালে, ইয়াৰ ওপৰত কিবা মাইনাছ আছে নেকি? তেওঁলোকৰ হাতত কিবা প্ৰমাণ আছে নেকি? নাইতো। আৰু আমি সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ একমাত্ৰ এটা সংগঠন যিয়ে চৰকাৰৰ এই উপসমিতিখনৰ লগত আলোচনাৰ দাবীদাৰ হৈ আছোঁ। আমি ইতিমধ্যে প্ৰশাসনক জনাইছোঁ, মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক জনাইছোঁ যে আমাক মাতিব লাগিব। আমাক মাতি আমাৰ লগত আলোচনা নকৰিলে আমি এই যিখন তেওঁলোকক আমাৰ নাথাকে প্ৰস্তুত কৰিব হ'লে যিখন প্ৰতিবেদন, এই প্ৰতিবেদনখনক আমি কোনো কাৰণতে মানি নলওঁ। এই কথাষাৰ ইতিমধ্যে প্ৰশাসনকো কোৱা হৈছে, শিক্ষামন্ত্ৰী মহোদয়কো কোৱা হৈছে আৰু ইতিমধ্যে আমাক সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ আৰু কেবিনেট উপসমিতিখনৰ মাজত এখন যৌথ সভা অনুষ্ঠিত কৰিবৰ কাৰণে আমি বিভিন্ন দিশৰ পৰা আমি চৰকাৰক অৱগত কৰি আছোঁ। আৰু যদি নকৰে, আৰু আজি আপোনালোকক এটা কথা কৈছোঁ যে যদি 20 তাৰিখৰ ভিতৰত যদি আমাৰ যদি আলোচনাটো নহয় বা আলোচনাটো চৰকাৰে অনুষ্ঠিত নকৰে, তেতিয়াহ'লে আমি আগন্তুক যি 24 তাৰিখ, 24 ফেব্ৰুৱাৰী, এই 24 ফেব্ৰুৱাৰীত মাননীয় প্ৰধানমন্ত্ৰী মহোদয় আমাৰ অসমলৈ আহিব অসমত, আৰু তেতিয়া আমি সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই এটা তীব্ৰ প্ৰত্যাহ্বান সৃষ্টি কৰিব লাগে। চৰকাৰখনে আচলতে আপোনালোকে ভাবকচোন বাৰু, তেওঁলোকে প্ৰাধিকৰণ কৰাৰ প্ৰস্তুতি লৈছে, নটিফিকেশ্যনখনত ধুনীয়াকৈ উল্লেখ আছে যে আমাৰ শিক্ষক সংগঠনৰ লগত আলোচনা কৰি আমাৰ লগত মত বিনিময় কৰি তেওঁলোকে প্ৰয়োজন বোধে আইনখনৰ সংশোধন কৰি হ'লেও এই শিক্ষক কৰ্মচাৰীখিনিক প্ৰাধিকৰণৰ আওতাত ল'ব লাগে। এনেধৰণে উল্লেখ থকাৰ পিছতো কেবিনেট কমিটিখনে আমাৰ সংস্থাৰ লগত আলোচনা কৰিবলৈ আপত্তি থকাৰ অন্তৰালৰ কথাখিনি কি? নিশ্চয় ইয়াত এটা বা মানে ষড়যন্ত্ৰ এটা আছে, যি ষড়যন্ত্ৰৰ জৰিয়তে হয়তো শিক্ষকসকলক আপত্তি প্ৰয়োগ কৰাৰ মানে এটা কুটিল মানে হেৰি চলি আছে। গতিকে এইখিনিতে মই আপোনালোকক কৈছোঁ যে আমি প্ৰত্যাহ্বান দিয়ে যিহেতু এটা ভাল খবৰ আমি আনিছোঁ, আৰু আলোচনাটো আমি এটা প্ৰত্যাহ্বান সৃষ্টি কৰিব লাগিব। চৰকাৰক আমি প্ৰয়োজন বোধে
আন্দোলন আমি আকৌ কৰিম আন্দোলন আমাৰ মাজৰ পৰা কিছু সংখ্যক বাধকীকৰণ কৰিব আৰু বাকীবিলাক বঞ্চিত হ'ব আৰু শিক্ষকসকলকো আমি আহ্বান জনাম যে আপোনালোকে ভাবিব নালাগে যে মোৰ স্কুলখন এবাৰ হাতত আহিব যেতিয়া মই আৰু আন্দোলন নকৰোঁ বা এই শিক্ষকসকলক মই সংগ নিদিওঁ এনেকুৱা মানসিকতাটো পৰিহাৰ কৰিব লাগে সকলোৱে আমি একত্ৰিত হৈ মই আজিও আহ্বান জনাম যে যিসকলে বেলেগ দল সংগঠন কৰি আছে সন্থা কৰি আছে যি সন্থাই নহওক ব্লক সন্থাই হওক বা হাইস্কুল সন্থাই হওক বা অন্যান্য সন্থাই হওক এই বেলেগে দুজন মানুহ লগত লৈ মেমৰিয়েণ্ডাম দিয়া ব্যৱস্থাটো কৰাতকে আমি সকলোবিলাক একত্ৰিত হৈ আমাৰ সদৌ অসম অপালিত শিক্ষক কৰ্মচাৰী সংস্থা অসমৰ একমাত্ৰ সংগঠন য'ত নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে লগতে 13 চন 21 চন বা 2001 চনত বঞ্চিত শিক্ষকসকলৰ সমস্যাবিলাক আমাৰ এই দাবীত নিৰ্দিষ্ট হৈ আছে বাকীবিলাক সংগঠন সকলোবিলাক ইছ্যুভিত্তিক এটা দাবী লৈ তেওঁলোকে বা নিজৰ সমস্যাটো লৈ তেওঁলোকে সংগঠন কৰিছে আৰু এই নিজৰ এটা দাবী লৈ নিজৰ সমস্যাটো লৈ কৰা সংগঠনটোৰ স্থায়িত্ব বা যিয়ে নহওক এইবিলাক যিয়ে নাথাকক এইবিলাক আমাৰ ইমান বিচাৰ্য বিষয় নহয় কিন্তু আমি জানো যে সকলোবিলাক শিক্ষক কৰ্মচাৰী একত্ৰিত হৈ যুঁজিলে আমি যেনেধৰণে বিচাৰোঁ তেনেধৰণে হয়তো আমি দাবী কৰি আইনৰ সংশোধন কৰি এই যে চৰকাৰে কৈ আছে যে ব্লক শিক্ষকক আৰু আমি ইয়াতে আওতাত নলওঁ এইবিলাকতো আমি বাধ্য কৰাব পাৰিম আৰু সেইখিনিকে আহ্বান জনাইছোঁ আপোনালোক সাজু হৈ থাকক যদি 20 তাৰিখৰ ভিতৰত যদি আমাক মাতি আমাৰ কেবিনেট উপ সমিতিখনৰ লগত যদি আমাৰ আলোচনা হয় তেনেহ'লে আগন্তুক যি 24 ফেব্ৰুৱাৰীত মাননীয় প্ৰধানমন্ত্ৰী মহোদয় আমাৰ অসমলৈ আহিব সেইদিনাখনে আমি বিক্ষোভ প্ৰদৰ্শনৰ কাৰণে সকলোবিলাক শিক্ষকক সাজু হৈ থাকিবৰ কাৰণে আহ্বান জনালোঁ ধন্যবাদ LawSeco offers a judicial training program and currently